নমস্কাৰ সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। আজি সোমবাৰ আমাৰ নিৰামিষ দুপৰীয়া আহাৰটোৰ বাবে মইনো কি ৰান্ধিলোঁ অকণমান তাৰে আপোনালোকক দেখাইছোঁ। এয়া বনালোঁ মটৰ, আলু আৰু পনীৰ। এয়া দালি, কাঠআলু। এয়া স্লাড, এয়া কাঠআলু ভাজা। ইয়াত আছে বন্ধাকবি, আলু আৰু মটৰ ভাজা। লাই পাত, আলু আৰু মটৰ ভাজি। এয়া চাটনি। এনেকৈয়ে আজি দুপৰীয়া আহাৰটো আমি গ্ৰহণ কৰিম। যিহেতু কাইলৈও মঙলবাৰ, এইদৰে খাব লাগিব। আমাৰ বুধবাৰেহে কিবা এটা খোৱা হ'ব আৰু এইকেইদিন নিৰামিষে খোৱা হ'ব। যিহেতু বিহু হ'লেও খাবই লাগিব, উপায়তো নাই। ইয়াত মই যিবিলাক ৰান্ধিছোঁ, ইয়াত পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰা নাই। অকল পাঁচফোৰণ, জিৰা আৰু তেল, হালধি আৰু নিমখ এয়াই দি ৰন্ধা হৈছে। আপোনালোকে নিশ্চয় আজি কিছুমানে হয়তো মাছ মাংস খাইছে, হয়তো কিছুমানে সোমবাৰ বুলি খোৱা নাই। আপোনালোকে বাৰু কোনে কি ধৰণে ৰান্ধিছে জনাবচোন।